শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় বিনিময় অভিযানৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথমখন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত পদ্মভূষণ যতীন্দ্ৰনাথ গোস্বামী, লেখিকা অনুৰাধা শৰ্মা পূজাৰী, নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাৰিৰ হুছেইন, অভিনেতা প্ৰাঞ্জল শইকীয়া, সমাজকৰ্মী বশিষ্ঠ বুজৰ বৰুৱাৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ প্ৰদৰ্শন কৰিব পাৰো। তেওঁ আনন্দিত হ'ব। সুদৰ্শন ঠাকুৰৰ লগত আমি যেহেতু সেই প্ৰগ্ৰামটোৰ দায়িত্বত মই আছিলোঁ বেক ষ্টেজত, চ' আমি ইয়াৰ পৰা লৈ গৈছিলোঁ কলাক্ষেত্ৰৰ পৰা। মোৰ যিমানবোৰ মনত আছে ৰেডিচন ব্লুত হৈছিলে সেই অনুষ্ঠানটো, আৰু ইমান সুন্দৰভাৱে তেওঁলোকে পাৰফৰ্ম কৰিছিলে। আজি প্ৰায় 25 গৰাকীমান, মোৰ যিমানবোৰ মনত আছে 25-30 গৰাকী প্ৰশিক্ষাৰ্থীয়ে নিজৰ নিজৰ সাজপাৰত, নিজৰ জনগোষ্ঠীয় সাজপাৰত সুন্দৰকৈ বহি বৰগীতটো তাত তেওঁলোকে পৰিৱেশন কৰিছিলে। আৰু পৰৱৰ্তী সময়ত মোৰ মনত আছে ৰাষ্ট্ৰপতিগৰাকীয়ে আমাৰ লগত অলপ কথা পাতোঁতে এই কোন হয়, কিয় বেলেগ বেলেগ সাজপাৰত আহিছে, সেই কথাখিনি সুধিছিলে। আৰু তেতিয়া আমি এই অনুষ্ঠানটোৰ কথা যিমানখিনি জ্ঞাত আছিলোঁ কোৱাৰ এটা প্ৰয়াস কৰিছিলোঁ। চ' পৰিকল্পনাটোৰ বাবে শ্ৰদ্ধাৰ বশিষ্ঠ বুজৰ বৰুৱা ডাঙৰীয়া, আপোনাক খুব অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ইমান এটা ডাঙৰ পদক্ষেপ আপুনি লৈছে। আৰু যিহেতু মই শ্ৰদ্ধাৰ যতীন গোস্বামীদেৱৰ কাষতে বহি আছিলোঁ, তেখেতৰ মই বডি লেংগুৱেজ চাই আছিলোঁ, দেখি আছিলোঁ। আৰু যেতিয়া ইয়াত অনুষ্ঠান পৰিৱেশন কৰিছে, তেওঁ যেতিয়া অন্তৰ বা কৈ আছে, হয়তো বহুতে দেখা নাই, তেতিয়া মই অনুভৱ কৰিছিলোঁ, যিহেতু আমি দৰ্শক, তেওঁ কিছুমান টেকনিকেলিটিজ চাই আছিলে। আৰু মই অনুভৱ কৰিব পাৰিছিলোঁ যে কিমান তেওঁ আনন্দ পাইছে এই জনগোষ্ঠীয়ে 15 দিনত বা 12 দিনত প্ৰশিক্ষণ কৰাৰ পাছত এই প্ৰদৰ্শন কৰা। চ' কলাক্ষেত্ৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সুদৰ্শন ঠাকুৰৰ নেতৃত্বত। আৰু যিসকলে প্ৰশিক্ষণ দিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ তেওঁলোকে ইমান ধৰক কৈছে যে মাইক্ৰফোন ধৰি পোৱা নাই, কেতিয়াও ষ্টেজত পাৰফৰ্ম কৰি পোৱা নাই। সেইসকল জনগোষ্ঠীয় শিক্ষাৰ্থীক, প্ৰশিক্ষাৰ্থীক যেতিয়া ট্ৰেইনিং কৰে, তেওঁলোকৰ যথেষ্ট এটা, মই ভাবোঁ নিশ্চিতভাৱে যথেষ্ট তেওঁলোকৰ ধৈৰ্যৰ প্ৰয়োজন হৈছিলে। আৰু সেই ধৈৰ্য তেওঁলোকে দেখুৱাই আজি যেতিয়া যিহেতু পাৰফৰ্মেঞ্চ, প্ৰতিগৰাকী ইয়াত উপস্থিত থকা মই ভাবোঁ অন্তৰ চুই গৈছে, আমাৰ যেনেকৈ চুই গৈছে। মই পুনৰবাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আয়োজকসকলক, সুদৰ্শন ঠাকুৰ আৰু তেখেতৰ লগত থকা প্ৰতিগৰাকীকে শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ যাতে এনেধৰণে আপোনালোকে লৈ গৈ থাকে। আৰু এটা সৰু এটা পৰামৰ্শ, আমি অকল জনগোষ্ঠীয় মাজত সীমিত নাথাকি আমি মেইন ষ্ট্ৰীমকো জনগোষ্ঠীয়তালৈ লৈ যাব পাৰোঁ, আৰু অলপ ডাইভাৰ্চ কৰাৰ এটা প্ৰয়াস কৰিব পাৰোঁ। মই ভাবোঁ সেইটো হ'লে আৰু বেছি ভাল হ'ব। তেতিয়াহ'লে যোনটো আমাৰ বৰ অসমৰ যি কনচেপ্ট, সেই গোটেই ধাৰাটো আমি যাতে অব্যাহত থাকিব পাৰোঁ। মোক এইখন ইয়াত ক'বলৈ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শংকৰদেৱ স্বৰ্গদেউ চাওলুং চুকাফা যি বৰ অসমৰ সপোন দেখিছিল, সেই বৰ অসমৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা জাতি জনগোষ্ঠীসমূহৰ একত্ৰিত হোৱাৰ এয়া সুবৰ্ণ সুযোগ। আৰু এই অভিযানৰ জৰিয়তে আমি ভাবিছোঁ অনাগত সময়ত অসমৰ প্ৰতিটো জনগোষ্ঠীৰ কাষলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ জৰিয়তে অসম চৰকাৰ গৈ উপনীত হ'ব। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ একান্ত ইচ্ছা যে এই অভিযানৰ জৰিয়তে আমি
ক্ষুদ্ৰতি ক্ষুদ্ৰ জনগোষ্ঠীটোৰ ওচৰলৈ গৈও তেখেতসকলকো আঁকোৱালি লৈ তেখেতসকলৰ যি পৰম্পৰা আছে যি সাংস্কৃতিক অৱদান আছে সেইসমূহক আমি আঁকোৱালি লৈ আনৰ মাজতো বিলাব লাগে আৰু সমাজক পৰিচয় কৰাই দিব লাগে আৰু যাতে এক সাংস্কৃতিক সবল নেতৃত্ব জনগোষ্ঠীসমূহৰ পৰা আমি লাভ কৰোঁ তেনে এক বৃহৎ পৰিকল্পনাৰে আমি এই অভিযান আৰম্ভ কৰিছোঁ আৰু আমি এই ক্ষেত্ৰত বিশেষভাৱে সফল হৈছোঁ বুলি আমি ক'ব পাৰোঁ।